মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি সপ্তম শ্ৰেণীৰ অধ্যায় 11.1 কুৱেশ্যন নম্বৰ 9 কৰিম। চাবা 9 নম্বৰ কুৱেশ্যনত কি দিছে আমাক, ABC সমকোণী ত্ৰিভুজৰ এংগেল A 90 ডিগ্ৰী AD, BC ৰ ওপৰত লম্ব। যদি AB ইকুৱেল 12 সেমি, AC ইকুৱেল 5 সেমি, BC ইকুৱেল 13 সেমি হয়, তেন্তে 1 নম্বৰ দিয়া আছে ABC ত্ৰিভুজৰ কালি, 2 নম্বৰ দিয়া আছে AD ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। চাবা আমি কেনেকৈ কৰিম। প্ৰশ্নত দিয়াৰ দৰে চাব আমি কি লিখি লৈছো, সলিউশন গিভেন ত্ৰিভুজ ABCৰ এংগেল A 90 ডিগ্ৰী, কাৰণ আমাৰ এংগেল A 90 ডিগ্ৰী দিছে, আৰু কৈছে AD, BC ৰ ওপৰত লম্ব। AD লম্ব কি BC। এংগেল A যেহেতু 90 ডিগ্ৰী, আমি এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো। চাবা ইয়াত এংগেল A 90 ডিগ্ৰী, আমি ইয়াত এংগেল A বুলি দিও, A দিও, ইয়াত আমি B বুলি দিলো, আৰু ইয়াত আমি C বুলি দিলো। ইয়াত চাবা AD লম্ব BC, ইয়াৰ অৰ্থ হ'ল এই BC বাহুৰ ওপৰত AD লম্ব হৈ আছে, তেন্তে ইয়াক আমি কেনেকৈ ড্ৰ কৰিম। চাবা আমি এই AD লম্ব BC আঁকি ললো, ঠিক আছে। ইয়াত আমি কি দিম, AD। ইয়াত চাবা AD লম্ব যেহেতু BC হ'ল, আমাক 1 নম্বৰত কি নিৰ্ণয় কৰিব দিছে। চাবা 1 নম্বৰত আমাক নিৰ্ণয় কৰিব দিছে ত্ৰিভুজ ABCৰ কালি আৰু AD ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিছে। ABC চাবা ইয়াত আমাক AB কিমান দি আছে, 12 সেমি। আমি ইয়াত লিখিলো, আমাক কি দিছে, AB দিছে আমাক কিমান, 12 সেমি। আমাক আৰু কি দি আছে, আমাৰ BC কিমান দি আছে। চাবা BC দি আছে 13 সেমি। ইয়াৰ পৰা ইয়ালৈ কিমান দি আছে, আমাক 13 সেমি দি আছে। BC কিমান দি আছে, 13 সেমি। আৰু AC কিমান দি আছে, AC দি আছে 5 সেমি। AC দি আছে কিমান, 5 সেমি। হলনে? CM বুলিও দিব পাৰো, 13 CM বুলি দিব পাৰো। হল। এতিয়া আমাৰ ত্ৰিভুজ কি ওলাব দিছে, 1 নম্বৰত ওলাব দিছে ত্ৰিভুজ ABCৰ কালি। 1 নম্বৰ দিলো, কি ওলাম 1 নম্বৰত আমি ত্ৰিভুজ ABCৰ কালি। ত্ৰিভুজ ABCৰ কালি ইকুৱেল কি হয়, হাফ ইনটু ভূমি পূৰণ কি হয়, উন্নতি। ভূমি পূৰণ কি হয়, উন্নতি। এতিয়া চাবা যেহেতু এংগেল A 90 ডিগ্ৰী হয়নে, এই 90 ডিগ্ৰীত এই তলৰ অংশটোক আমি ভূমি বুলি ধৰিব পাৰো, তেন্তে ইয়াত চাবা হাফ ইনটু কি হ'ব, ভূমি। ভূমি কি হ'ব আমাৰ AB। ভূমি কি হ'ব, AB। আৰু উন্নতি কি হ'ব আমাৰ, এই অংশটো কি বুলি কোৱা হয়, উন্নতি। তেন্তে AC কি হ'ব, উন্নতি। হাফ ইনটু ভূমি কিমান হ'ল, ভূমি কিমান আছে, AB কিমান আছে 12, লগত এটা সেমি আছে। AC কিমান আছে আমাৰ 5 সেমি, 12 ইনটু 5 ইনটু হ'ল আমাৰ কি, বৰ্গ সেমি। ইনটু কি হ'ব আমাৰ, বৰ্গ সেমি। এতিয়া চাবা এই 2 দি পেলাই, এই 2 আছে ক'ত, তলত, এই 12 আছে ক'ত, ওপৰত। 2 দি পেলাই 12 কেইবাৰ গ'ল, 6 বাৰ গ'ল। তেন্তে থাকিল কি আমাৰ ইয়াত 6 ইনটু 5, 6 5 যা কিমান হ'ব, 30 বৰ্গ সেমি। 30 বৰ্গ সেমি হল, প্ৰথমটো হল। এতিয়া আমি 2 নম্বৰটো নিৰ্ণয় কৰিম। চাবা ইয়াত 2 নম্বৰত আমাক নিৰ্ণয় কৰিব দিছে AD ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। AD ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব হলে চাবা ইয়াত চাবা AD আমি নিৰ্ণয় কৰিম। AD ইয়াত কি আছে, যদি BC আমাৰ ভূমি হয়, AD কি হ'ব, উন্নতি হ'ব। AD কি হ'ব, উন্নতি হ'ব। ইয়াত চাবা আমি কেনেকৈ কৰিম, এতিয়া ত্ৰিভুজ ABCৰ BCক ভূমি, এই BCক আমি কি বুলি ধৰো, ভূমি। BCক ভূমি আৰু ADক উন্নতি ধৰা হল, উন্নতি ধৰা হল, ঠিক আছে। BCক ভূমি আৰু AD কি ধৰা হল, উন্নতি ধৰা হল। এতেকে ত্ৰিভুজ ABCৰ কালি কি হ'ব, হাফ ইনটু ভূমি পূৰণ কি হ'ব, উন্নতি হ'ব। কালি ইয়াত চাবা ত্ৰিভুজ ABCৰ কালি কিমান পাইছো আমি, 30 বৰ্গ সেমি। ইয়াত আমি কি লিখিম, ত্ৰিভুজ ABCৰ কালি কিমান লিখিম, 30 বুলি লিখিম। হাফ ইনটু ভূমি কিমান আছে আমাৰ, ইয়াত চাবা
ভূমি কাক ধৰিছিলা যেহেতু বিসিক ভূমি বুলি ধৰিছিলা তেন্তে ইয়াত বিসি বুলি লিখিবা আৰু উন্নতি কি বুলি ধৰিছিলা এডি ধৰিছিলা ইয়াত এডি বুলি লিখিবা 30 30 থাকিল বিসি আমাক বিসি কিমান দি আছে চাবা ইয়াত চোৱা বিসি আমাক দিয়া আছে কিমান 13 বুলি দিয়া আছে কিমান দিয়া আছে বিসি 13 তেন্তে ইয়াত আমি কি লিখিম হাফ ইনটু 13 ইনটু এডি আমাক নিৰ্ণয় কৰিব দিছে এডি এডিয়ে থাকিব হল ইয়াত সব আমি কি কৰিব পাৰো এই 30 30 এ ৰাখো 13 আৰু 1 ক মাল্টিপ্লাই কৰি দিয়া ওপৰত কাৰণ 2 দি প্লাই 13 কাটিব নোৱাৰি তেন্তে 2 দি প্লাই 13 আৰু 1 ক মাল্টিপ্লাই কৰি দিয়া 13 তলত আহিব কিমান 2 ইনটু কিমান হল আমাৰ এডি এতিয়া আমাক এডি নিৰ্ণয় কৰিব লাগে তেন্তে 13/2 কি আছে মাল্টিপ্লাইত আছে মন ৰাখিবা ভগ্নাংশ আকাৰে থাকিলে পূৰণটো কি হৈ যায় হৰণ হৈ যায় ইয়াক উলটি যাব উলটি কেনেকৈ যাব চাবা 30 উলটি গলে কি হ'ব এই 13 কত আছে ওপৰত আছে 13 কত আহিব তলত এই 2 কত যাব ওপৰত 2 গল ওপৰত 13 কত আহিব তলত 13 কত আহিব তলত ইকুৱেল কিমান হল আমাৰ এডি হল এতিয়া কি কৰিবা 30 আৰু 2 মাল্টিপ্লাই কৰি দিয়া মাল্টিপ্লাই কৰিলে কি হ'ব 32 যা কিমান হল 60 হল তলত কিমান আছে আমাৰ 13 ইকুৱেল কি হল আমাৰ এডি হলে ইকুৱেল কিমান হল আমাৰ এডি এটা 13 দি প্লাই 60 ক ডিভাইড কৰি দিয়া 13 দি প্লাই কাক ডিভাইড কৰিবা 16 ক আমি 13 দি প্লাই 60 হৰণ কৰি দিও 13 দি প্লাই প্ৰথমে কেইবাৰ যাব 13 5 গুণ বেছি হৈ আছে 13 4 গুণ দিও 13 4 গুণ কিমান হল আমাৰ 3 4 গুণ 12 2 হাতত কিমান আছে 1 4 গুণ 4 কিমান হল 5 52 হল কিমান হল 52 নামিল কিমান আমাৰ ইয়াত 8 নামিল পয়েন্ট দিবা 0 আহিব 13 দি প্লাই হল 13 5 জাস্ট 13 6 জাস্ট দিছো 13 6 জাস্ট 3 6 গুণ কিমান হল 18 8 হাতত কিমান আছে 1 6 গুণ 6 কিমান হল 7 78 নামিল কিমান হল 2 পয়েন্টৰ কাৰণে 0 আহিল আকৌ কি দিবা 13 1 যা কিমান দিবা 13 দিবা নামিল কিমান ইয়াত নামিব কিমান আমাৰ ইয়াত 7 নামিব পয়েন্টৰ কাৰণে আকৌ 0 দিয়া 13 ক 5 যা দিয়া 13 5 গুণ কিমান 65 হল নামিল কিমান হল ইয়াত আকৌ নামিব কিমান 5 ডট ডট মানে কন্টিনিউ গৈ থাকিব ইয়াতক হেন হ'ব ইয়াক চাবা 4.615 ইয়াক আমি এনেদৰে লিখিব পাৰো 4.615 ক আমি 4.62 বুলি লিখিব পাৰো কাৰণ 5 ৰ পিছত চাবা ইয়াত 5 আকৌ পয়েন্ট দিবা আকৌ 0 আহিব হয়নে দিয়াৰ পিছত আকৌ কন্টিনিউ গৈ থাকিব হে হ'বনে নহয় তেন্তে ইয়াত আমি লিখিব পাৰো কি 61 ক আমি 62 বুলি লিখিব পাৰো ইকুৱেল কি হ'ব আমাৰ এডি হল আমাক এডি নিৰ্ণয় কৰিব দিছিলে ইয়াত আমি ইমপ্লাইজ এডি ইকুৱেল টু কিমান লিখিব পাৰো 4.62 এ লিখিব পাৰো হয় এতেকে নিৰ্ণয় ইয়াত লিখিবা ইয়াত সেমি এটা আছে আমাৰ হয়নে সেমি আছে ইয়াত লিখিবা প্ৰায় ইয়াত লিখিবা কি প্ৰায় এতেকে নিৰ্ণয় এডিৰ কি দিছে প্ৰশ্ন এডিৰ দৈৰ্ঘ্য নিৰ্ণয় এডিৰ দৈৰ্ঘ্য ইকুৱেল 4.62 সেমি এটি হল কি আমাৰ এনসার কোয়েশ্চন নাম্বার 10 ত চোৱা কি দিছে এবিসিডি চতুৰ্ভুজৰ এসি কৰ্ণৰ দিক 12 মিটাৰ যদি বিএল লম্ব এসি ডিএম লম্ব এসি যাতে বিএল ইকুৱেল 3 মিটাৰ ডিএম ইকুৱেল 7 মিটাৰ তেন্তে এবিসিডি চতুৰ্ভুজৰ কালি কিমান হ'ব ঠিক আছে কেনে কৰি চাব প্ৰশ্ন দিয়া দৰে সব আমি কি লিখি লৈছো এবিসিডি এটা চতুৰ্ভুজৰ কৰ্ণ দিয়া আছিল আমাক এসি ইকুৱেল 12 মিটাৰ দিয়া আছে বিএল লম্ব এসি দিয়া আছে বিএল লম্ব এসি প্ৰথমে আমি এবিসিডি চতুৰ্ভুজৰ নামকৰণ কৰিলো নামকৰণ ইয়াত চাবা এ দিলো ইয়াত দিলো বি ইয়াত দিলো সি ইয়াত দিলো কি ডি এটা চাবা এসি কৰ্ণ বুলি কৈছে ইয়াত চাবা এসি এডাল কৰ্ণ দিয়া হল হনে এসি এডাল কি দিয়া হল কৰ্ণ ইয়াত চাবা বিএল লম্ব এসি বিএল লম্ব কিহত আছে এসি বিএল লম্ব এসি কেনেকৈ দিবা চোৱা ইয়াত চাবা বিএল লম্ব এসি আমি এনেকৈ দিম ইয়াৰ পৰা ইয়ালৈ লগ লগাই দিয়া কি হ'ব ইয়ে বিএল লম্ব এসিৰ ওপৰত হল আকৌ কি দিছে ডিএম লম্ব এসি একেদৰে ডিএম লম্ব এসি কৰি দিয়া ডিৰ পৰা
হলনে ডি পৰা এচিৰ লগত লগাই দিয়া কি হ'ব ডিএম লম্ব কি হল এসি হল এটা চাবা আমাক চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰিব দিছিলে এতেকে এবিসিডি চতুৰ্ভুজৰ কালি আমি কি বুলি জানো হাফ ইনটু শাখা লম্বৰ সমষ্টি ইয়াত প্ৰশ্নটোত আমাক দিয়া আছে কি বিএল 3 মিটাৰ বিএল দিয়া আছে কিমান আমাৰ 3 মিটাৰ বুলি দিয়া আছে 3 মিটাৰ আৰু আমাক দিয়া আছে ডিএম ডিএম দিয়া আছে 7 মিটাৰ 7 মিটাৰ বুলি লিখিলো ঠিক আছে আৰু এসি দিয়া আছে কিমান 12 এই ইয়াৰ পৰা ইয়ালৈ কিমান দিয়া আছে আমাক 12 বুলি দিয়া আছে কিমান দিয়া আছে 12 কিমান দিয়া আছে আমাক 12 মিটাৰ এতিয়া চাবা আমি ইয়াত কি লিখিছো এবিসিডি চতুৰ্ভুজৰ কালি ইকুৱেল টু কি হয় হাফ ইনটু শাখা লম্বৰ সমষ্টি মানে কি হাফ হাফেই ৰাখিবা হল ইনটু শাখা লম্বৰ সমষ্টি শাখা লম্ব কি আছে এটা আছে আমাৰ বিএল আনটো হল কি ডিএম হয়নে ইয়াক শাখা লম্ব বুলি কোৱা হয় তেন্তে ইয়াত আমি লিখিব পাৰো কি বিএল প্লাস লিখিব পাৰো কি ডিএম বুলি হল ইনটু দিবা কৰ্ণ কি আমাৰ ইয়াত কৰ্ণ এসি বুলি দিয়া আছে এসি কিমান দিয়া আছে 12 দিয়া আছে ইয়াত লিখিবা কি 12 হল যেহেতু কালি তেন্তে বৰ্গ সেমি হবই ইয়াতো আমাৰ কি আছে সেমি প্লাস সেমি আছে ইয়াতো আছে কি সেমি পূৰণ কৰিলে কি হয় বৰ্গ সেমি ইয়াত আমি বৰ্গ সেমি এতিয়া নিলিখো থাকক এতিয়া সবা হাফ হাফেই থাকিল বিএল কিমান দিয়া আছে চাবা বিএল কিমান ইয়াত বিএল আছে 3 ইয়াত লিখিবা 3 প্লাস ডিএম কিমান আছে আমাৰ 7 প্লাস দিবা কি 7 মাল্টিপ্লাই দিবা কিমান 12 হল হাফ ইনটু 3 প্লাস 7 কৰি দিয়া কিমান হৈ আছে 10 ইয়াত মাল্টিপ্লাই দিবা ইনটু কিমান হ'ব আমাৰ 12 হল 2 দি প্লাই সহজে কাটিব পাৰি কাক 6 কাটি দিয়া 2 দি প্লাই 12 কাটা কিবাৰ গল সবাৰ গল ইয়াত থাকিল 10 ইনটু 6 10 ইনটু কিমান থাকিল আমাৰ 6 কিমান হ'ব 60 সেমি আৰু সেমি পূৰণ কৰিলে কি হয় বৰ্গ সেমি 60 বৰ্গ সেমি এটি হল কি আমাৰ উত্তৰ কোৱেশ্চন নম্বৰ 11 ত আমাক কি দিছে চাবা ইএফজিএ চতুৰ্ভুজৰ ইজি হল কৰ্ণ এই ইজি হল কি কৰ্ণ ইজিৰ ওপৰত এফএম আৰু এইচএন লম্ব ইজিৰ ওপৰত এফএম আৰু এইচএন হল কি লম্ব ইজি 28 সেন্টিমিটাৰ এফএম 7 সেন্টিমিটাৰ আৰু এইচএন 5 সেন্টিমিটাৰ হলে নিৰ্ণয় 1 নম্বৰ কৰিব দিছে ইএফজি ত্ৰিভুজৰ কালি 2 নম্বৰ দিছে ইএইচজি ত্ৰিভুজৰ কালি 3 নম্বৰ দিছে ইএফজিএ চতুৰ্ভুজৰ কালি কেনেকৈ নিৰ্ণয় কৰিম চাবা প্ৰশ্ন দিয়া দৰে চাবা আমি কি লিখি লৈছো ত্ৰিভুজ ইএফজিৰ পৰা আমাক দিয়া আছিল এফএম লম্ব কি দিয়া আছিল ইজি দিয়া আছিল এই এফএম লম্ব ইএফজি চোৱা এই এফএম লম্ব কিহৰ ওপৰত আছে ইজিৰ ওপৰত আছে তেন্তে ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে ইয়াৰ তলৰ অংশ কি হ'ব ভূমি কি হ'ব আমাৰ ইজি ভূমি ইজি হ'ব ইজি কিমান আছে আমাৰ চাবা ইজি কিমান আছে 28 ইয়াত আমি কি লিখিম 28 সেমি হল 28 কি লিখিলো সেমি উন্নতি তেন্তে এফএম কি হ'ব আমাৰ উন্নতি হয়নে এফএম কি হ'ব উন্নতি কিমান লিখিম আমি 7 সেমি হল এতিয়া চাবা আমাক ওলাব দিছে ত্ৰিভুজ ইএফজিৰ কালি কি হয় হাফ ইনটু ভূমি পূৰণ উন্নতি তেন্তে হাফ ইনটু কি হ'ব ভূমি কি হ'ব ভূমি কি ধৰিছিলা ইজি লিখিবা ইনটু উন্নতি কি হল এফএম লিখিবা হাফ ইনটু ইজি কিমান আছে আমাৰ 28 আছে ইনটু এফএম কিমান আছে আমাৰ 7 আছে আৰু ইয়াত কি হ'ব বৰ্গ সেমি ইনটু কি হ'ব বৰ্গ সেমি আৰু সেমি পূৰণ কৰিলে কি হয় বৰ্গ সেমি এতিয়া চাবা এই 2 দি প্লাই সহজে 28 ক কাটিব পাৰি কিমান বাৰ গল 2 দি প্লাই 2 1 গুণ 2 2 4 গুণ কিমান গল 8 ইয়াত থাকিল আমাৰ কিমান 14 ইনটু 7 বৰ্গ সেমি হেহত লিখিম 4 7 গুণ 28 ৰ 8 হাতত কিমান থাকিল 2 7 1 গুণ 7 কিমান হল 9 ইয়াত হ'ব কি 98 বৰ্গ সেমি পালো 98 বৰ্গ সেমি একেদৰে আমি এতিয়া আমাক ওলাব দিছে ত্ৰিভুজ ইএইচজিৰ কালি চাবা কেনেকৈ উলিয়াম চিত্ৰত দিয়া দৰে চাবা 2 নম্বৰত আমাক ইএইচজিৰ কালি উলিয়াব দিছে তেন্তে ইএইচজিৰ পৰা আমি কি পালো এইচএন লম্ব কি পালো ইজি তেন্তে এইচএন লম্ব যদি ইজি হয় চাবা এইচএন লম্ব যদি ইজি হয় তেন্তে এই 90 ডিগ্ৰী তলৰ অংশটো কি হ'ব ভূমি কিমান আছে আমাৰ ভূমি কি আছে
তেন্তে ইয়াত আৰু HN কি হ'ব উন্নতি তেন্তে ইয়াত চাবা ইয়াত ভূমি ইজি বুলি ধৰিলো 28 সেমি আৰু উন্নতি ধৰিলো HN 5 সেমি তেন্তে ত্ৰিভুজ ESG ৰ কালি ইকুৱেল হাফ ইনটু ভূমি পূৰণ উন্নতি বুলি লিখিলো ভূমি কিমান আছে আমাৰ ভূমি আছে আমাৰ ইজি তেন্তে ইজি লিখিবা মাল্টিপ্লাই HN উন্নতি কি আছে আমাৰ HN লিখিবা হাফ ইনটু ইজি কিমান 28 ইনটু HN কিমান আছে 5 সেমি আৰু সেমি পূৰণ কৰিলে কি হ'ব বৰ্গ সেমি হল 2 দি প্লাই সহজে কাটি দিয়া 2 দি প্লাই কেইবাৰ গল 2 দি প্লাই কাটি দিয়া 14 বাৰ গল হয়নে ইয়াত চাবা 14 মাল্টিপ্লাই থাকিল কিমান 5 4 5 গুণ 20 ৰ শূন্য হাতত কিমান আছে 2 5 1 গুণ 5 কিমান হল 7 70 বৰ্গ সেমি কিমান পালো আমি 70 বৰ্গ সেমি এতিয়া আমাক ওলাব দিছিলে 3 নম্বৰত আমাক ওলাব দিছে চতুৰ্ভুজ EFGH ৰ কালি তে ইয়াত লিখিম EFGH চতুৰ্ভুজৰ কালি চতুৰ্ভুজৰ কালি EFGH চতুৰ্ভুজৰ কালি কাটি দিবা EFGH চতুৰ্ভুজৰ কালি কি হ'ব এই চাবা EFGH চতুৰ্ভুজৰ কালি কি হ'ব প্ৰথমে আমি ত্ৰিভুজ EFG ৰ কালি প্লাস ত্ৰিভুজ EHG ৰ কালি দুটা যোগ কৰি দিও তে চতুৰ্ভুজৰ কালি ওলাই যাব ইয়াত লিখিব পাৰো ত্ৰিভুজ কি লিখিব পাৰো EFG ৰ কালি প্লাস ত্রিভুজ কি লিখিব পাৰো EHG ৰ কালি EHG ৰ কালি হল EFG ৰ কালি কিমান পাইছো আমি 98 EFG ৰ কালি পাইছো কিমান 98 বৰ্গ সেমি ইয়াত কি লিখিব পাৰো 98 প্লাস বৰ্গ সেমি ইয়াতো আছে আকৌ ত্ৰিভুজ EHG তো আছে তেন্তে EHG ৰ দুটা বৰ্গ সেমি আমি বাহিৰত লিখিম ব্ৰেকেট লগাম প্লাস দিলো ইয়াত লিখিম কি বৰ্গ সেমি হল তে 98 আৰু 70 প্লাস কৰি দিয়া 98 আৰু 70 প্লাস কৰিলে হ'ব কিমান 8 কিমান হল 16 168 কিমান পালো আমি 168 বৰ্গ সেমি হল এই হল কি আমাৰ উত্তৰ তিনিটা উত্তৰ কোৱেশ্চন নম্বৰ 12 কি দিছে চাবা এটা চতুৰ্ভুজৰ কালি 11 বৰ্গ সেমি কৰ্ণ এডালৰ ওপৰত টনা শাখা লম্ব দুডাল ক্ৰমে 2.5 সেমি আৰু 1.5 সেমি সেই কৰ্ণডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা আমি কৰ্ণডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিম চাবা কেনেকৈ কৰিম প্ৰশ্ন দিয়াৰ দৰে চাবা আমি কি লিখি লৈছো গিভেন দিয়া আছে ABCD চতুৰ্ভুজৰ কালি 11 বৰ্গ সেন্টিমিটাৰ শাখা লম্ব দুডাল ক্ৰমে শাখা লম্ব কি হয় চাবা এই ABCD চতুৰ্ভুজৰ শাখা লম্ব হল কি এডাল আন্ডাল হল এডাল হল এই শাখা লম্ব দুডাল ক্ৰমে কিমান দি আছে এটাক ধৰো H1 কিমান আমাৰ 2.5 দি আছে আন্ডাল হল কি H2 কিমান দি আছে আমাৰ 1.5 দি আছে কৰ্ণ হল এডাল হয় কৰ্ণ কি আমি AC ইকুৱেল হোৱাট বুলি দিছো কাৰণ কৰ্ণ আমাক উলিয়াব দিছে আন্ডাল কৰ্ণ নিৰ্ণয় কৰা সেই কৰ্ণডাল নিৰ্ণয় কৰা বুলি কৈছে তেন্তে কৰ্ণ AC ইকুৱেল হোৱাট বুলি দিছো আমি কি জানো চাবা এতেকে ABCD চতুৰ্ভুজৰ কালি কি হয় হাফ ইনটু শাখা লম্বৰ সমষ্টি ইনটু কৰ্ণ ইয়াক আমি এনেদৰে লিখিব পাৰো ইমপ্লাইজ ABCD চতুৰ্ভুজৰ কালি কিমান দি আছে 11 লিখিলো ইয়াত লিখিব পাৰি হাফ ইনটু শাখা লম্বৰ সমষ্টি কি হয় H1 প্লাস H2 হোল ইনটু কৰ্ণ কি হয় D কৰ্ণ কি হয় D কৰ্ণ ইয়াত AC আছে তবা ইয়াক আকৌ কেনেকৈ লিখিব পাৰো আমি 11 এ থাকিব হাফ এ লিখিলো H1 কিমান আছে আমাৰ H1 2.5 H1 আছে কি 2.5 লিখিলো প্লাস H2 কিমান আছে আমাৰ 1.5 ব্ৰেকেট লগালো ইনটু D ঠাইত আমি AC কৰ্ণ হয়নে কৰ্ণ AC বহাম কি বহাম AC এতিয়া চাবা এই 11 এ থাকিল ইয়াত হাফ এ ৰাখিলো
মাল্টিপ্লাই ব্ৰেকেটৰ কাম সমাধান কৰা এই 2.5 আৰু 1.5 প্লাস কৰি দিয়া 2.5 আৰু 1.5 প্লাস কৰিলে হ'ব কি 5 আৰু 5 কিমান হল 10 0 কিমান থাকিল 1 2 + 1 কিমান হল 3 কিমান হল 4.0 পয়েন্টৰ পিছত 0 নিদিলে হ'ব ইয়াক আমি লিখিব পাৰো 4 কি লিখিব পাৰো 4 ইনটু কি লিখিব পাৰো AC এতিয়া implies a 2 দি প্লাই 4 কাটিব পাৰি কেইবাৰ কাটিব পাৰি 2 দি প্লাই 4 ক দুবাৰ কাটিব পাৰি কেইবাৰ গল দুবাৰ গল তেন্তে ইয়াত থাকিব 11 ইকুৱেল 2 ইনটু কি থাকিব AC যেহেতু কৰ্ণ আমাক AC বুলি ধৰিছিলো কৰ্ণ AC ইকুৱেল টু হোৱাট তেন্তে AC আমি নিৰ্ণয় কৰিবলৈ হলে এই 2 পূৰণ আছে হয় বাওফালৰ পৰা এতিয়া হুফালৰ পৰা বাওফালে গলে কি হ'ব পূৰণটো কি যাব হৰণ কাক হৰণ কৰিব 11 ৰ তলত আহিব কিমান 2 ইকুৱেল কি হ'ব AC যে 2 দি প্লাই 11 ক আমি ডিভাইড কৰি দিও 2 দি প্লাই আমি 2 11 ক ডিভাইড কৰিলে কি হ'ব সবা 2 5 গুণ কিমান হল 10 হল নামিল কিমান 1 দশমিক দিলো 0 আহিল 2 5 গুণ কিমান হল আকৌ 10 শূন্য থাকিল ইয়াত আমি কিমান পালো 5.5 ইকুৱেল AC পালো হয় ইয়া কেনেকৈ লিখিব পাৰি implies AC ইকুৱেল কি লিখিব পাৰি 5.5 সেমি কি লিখিব পাৰি সেমি বুলি এতেকে নিৰ্ণয় কৰ্ণৰডালৰ দৈৰ্ঘ্য ইকুৱেল 5.5 সেমি এই হল কি আমাৰ উত্তৰ কোৱেশ্চন নম্বৰ 13 কি চাবা এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুডালৰ মাপ 18 সেমি আৰু 16 সেমি সমান্তৰাল বাহু দুডালৰ মাজৰ দূৰত্ব 8 সেমি ট্ৰেপেজিয়ামটোৰ কালি নিৰ্ণয় কৰা চাবা কেনেকৈ নিৰ্ণয় কৰো প্ৰশ্ন দিয়া দৰে চাবা আমি কি লিখি লৈছো দিয়া আছে ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ এটাক A বুলি ধৰিলো সমান্তৰাল বাহু কোনডাল এইডাল এডাল আনডাল হল এইডাল ইয়াকে A বুলি ধৰিলো A কিমান দিয়া আছে আমাৰ 18 আৰু B কিমান দিয়া আছে আমাৰ চাবা দুডাল বাহু দিয়া আছে 18 আৰু 16 তেন্তে এডালক ধৰিলো A আনডালক ধৰিলো কি B ইকুৱেল টু কিমান হ'ব 16 সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব এই সমান্তৰাল এই দুডাল বাহুৰ মাজৰ দূৰত্ব হ'ব কিমান আমাৰ কিমান দিয়া আছে 8 সেমি তেন্তে H ইকুৱেল কিমান হ'ব 8 সেমি হ'ব আমাক ট্ৰেপেজিয়ামটো কালি উলিয়াব দিছিলে এতেকে ট্ৰেপেজিয়ামৰ কালি ইকুৱেল কি হয় হাফ ইনটু কি হয় সমান্তৰাল বাহু দুটাৰ সমষ্টি সমান্তৰাল বাহু দুটা কি আছিল A আৰু B আছিল A + B মানে সমান্তৰাল বাহু দুটাৰ সমষ্টি ইনটু সমান্তৰাল বাহু দুটালৰ মাজৰ লম্ব দূৰত্ব এতিয়া চাবা ইয়াত আমি কি কৰিম হাফ হাফে থাকিব ইনটু A + B A কিমান আছে আমাৰ 18 প্লাস কিমান হ'ব 16 ইনটু H কিমান আছে আমাৰ 8 বৰ্গ সেমি এটা হ'ব ইয়াত লিখিবা কি বৰ্গ সেমি পূৰণ কি বৰ্গ সেমি হাফ ইনটু 18 আৰু 16 প্লাস কৰি দিয়া কিমান আছে 18 আৰু 16 34 34 ইনটু কিমান হ'ব 8 বৰ্গ সেমি আমাৰ আছে সহজতে কাটিব পাৰি কাক কাটিব পাৰি 2 দি প্লাই আমি 8ক কাটি দিও কিমান বাৰ যাব 4 বাৰ যাব 2 দি প্লাই 8ক কাটিলে কেইবাৰ গল 4 বাৰ গল ইয়াত থাকি গল 34 ইনটু 4 মাল্টিপ্লাই কৰি দিয়া 4 4 গুণ কিমান হল 16 ৰ 6 হাতত কিমান আছে 1 3 4 গুণ 12 একে কিমান হল 13 ইয়াত হ'ব 136 বৰ্গ সেমি 136 বৰ্গ সেমি এটি হল কি ট্ৰেপেজিয়ামৰ কালি কোৱেশ্চন নম্বৰ 14 কি চাবা ট্ৰেপেজিয়াম আকৃতিৰ পথাৰ এখনৰ কালি 600 বৰ্গ মিটাৰ সমান্তৰালভাৱে থকা পাৰ দুটাৰ দিক 20 মিটাৰ আৰু 30 মিটাৰ সমান্তৰাল পাৰ দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা দূৰত্ব আমি কি নিৰ্ণয় কৰিম H নিৰ্ণয় কৰিম মনত ৰাখিবা দূৰত্ব কি হ'ব H ইকুৱেল হোৱাট হ'ব মই কেনে কৰিম চাবা প্ৰশ্ন দিয়া দৰে চাবা আমি কি লিখিছো ট্ৰেপেজিয়াম আকৃতিৰ পথাৰখনৰ কালি কিমান দিয়া আছে 600 বৰ্গ মিটাৰ বা ট্ৰেপেজিয়ামৰ কালি 600 কিমান বৰ্গ মিটাৰ সমান্তৰালভাৱে থকা পাৰ দুটাৰ দিক দিয়া আছে আমাক সমান্তৰালভাৱে থকা এই ট্ৰেপেজিয়ামটোৰ কালি কিমান দিয়া আছে এই পথাৰখনৰ কালি দিয়া আছে 600 বৰ্গ মিটাৰ এই পাৰ দুটা এই সমান্তৰাল হল এই সমান্তৰাল বাহু এই দুডাল ইয়াক সমান্তৰাল পাৰ বুলি ধৰা হৈছে তেন্তে এই সমান্তৰাল হৈ থকা পাৰ দুটাৰ দিক সমান্তৰাল বাহু দুটাৰ ক্ৰমে
বা সমান্তৰাল বাহু দুটা ক্ৰমে এই সমান্তৰাল বাহু দুটা ক্ৰমে আমি এটাক A বুলি ধৰিব পাৰো সমান্তৰাল বাহু দুটা A কিমান আমাৰ 20 মিটাৰ দিয়া আছে আৰু B দিয়া আছে চাবা এইডাল আনডাল হল সমান্তৰাল বাহু এটো কিমান দিয়া আছে ইকুৱেল কিমান দিয়া আছে 30 মিটাৰ আৰু সমান্তৰাল প্ৰশ্নত আমাক সুধিছে যে সমান্তৰাল পাৰ দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা সমান্তৰাল পাৰ বা সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্বক আমি h বুলি ধৰিছো ইয়াৰ দূৰত্ব চাবা কেনেকৈ হয় এই সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব ইয়াৰ পৰা ইয়ালৈ সমান্তৰাল বাহুৰ দূৰত্ব হয় যাক আমি কি বুলি ধৰিছো h বুলি আমি কি জানো ট্ৰেপেজিয়ামৰ কালি h আমি নিৰ্ণয় কৰিম আমি ট্ৰেপেজিয়ামৰ কালিৰ পৰা নিৰ্ণয় কৰিম এতেকে ট্ৰেপেজিয়ামৰ কালি ইকুৱেল টু কি হয় হাফ ইনটু a প্লাস b হোল ইনটু h ট্ৰেপেজিয়ামৰ কালি ইকুৱেল টু কি হয় হাফ ইনটু কি হয় সমান্তৰাল বাহু দুটাৰ সমষ্টি ইনটু সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব এতিয়া চাবা ট্ৰেপেজিয়ামৰ কালি আমাক কিমান দিয়া আছে 600 দিয়া আছে 600 আমি ইয়াত লিখিম ইমপ্লাইজ 600 লিখিলো ইকুৱেলৰ তলত ইকুৱেল দিলো হাফ ইনটু কি হ'ব a প্লাস b a কিমান দিয়া আছে আমাক 20 প্লাস কি b কিমান দিয়া আছে আমাক 30 ইয়াত এটা মিটাৰ আছে হয় দুটাৰ মিটাৰ প্লাস কৰিলে মিটাৰেই হ'ব ইনটু h h থাকিব মিটাৰ ইয়াত ইমপ্লাইজ 600 থাকিল হাফ ইনটু কি হৈ যাব 20 প্লাস 30 কৰি দিয়া কিমান হ'ব 50 কিমান হ'ল 50 ইনটু কি হ'ল h নাও 600 এই থাকিল হাফ ইনটু চাবা 2 দি প্লাই আমি 50 কাটিব পাৰো কেইবাৰ গল আমি 25 বাৰ যাব 2 দি প্লাই 25 বাৰ যাব মানে 25 এগুণ কিমান হ'ব 25 পূৰণ কিমান হ'ব h এতিয়া আমাক h ৰ হয়নে সমান্তৰাল পাৰ বা বাহু দুটাৰ মাজৰ দূৰত্ব ওলাব লাগে h নিৰ্ণয় কৰিব লাগে h টোক ৰাখি দিও 25 কি আছে পূৰণ হয় সোঁফালৰ পৰা বাওঁফালে গলে কি হ'ব হৰণ হ'ব 600 বাই কি লিখিব পাৰি 25 ইকুৱেল কিমান হ'ল h হ'ল 25 দি প্লাই হৰণ কৰি দিও চাবা 600 হৰণ কৰি দিও 25 দি প্লাই কেইবাৰ যাব 25 দুই গুণ কিমান হ'ল 50 হ'ল নামিল কিমান হ'ল 10 ইয়াত থাকিল কিমান আকৌ নামিল 0 25 4 গুণ কিমান হ'ল 100 হ'ল কিমান বাৰ গল 24 বাৰ গল তেন্তে 25 দি প্লাই ইয়াক কাটিব পাৰো কেইবাৰ 24 বাৰ কাটিব পাৰো ইয়াত আছিল বৰ্গ হয়নে বৰ্গ মিটাৰ আছিল ইয়াত তলত এটা মিটাৰ আছে মিটাৰ দি প্লাই বৰ্গ মিটাৰৰ এটা মিটাৰ কাটি গল থাকি গল কি অকল মিটাৰ তেন্তে ইয়াত লিখিম 24 ইকুৱেল টু h 24 ইকুৱেল টু h ইয়াক ইমপ্লাইজ h ইকুৱেল টু 24 লিখিব পৰা যায় 24 কি হ'ব মিটাৰ হ'ব হল নিৰ্ণয় যি কৰিব দিছিলে ইয়াক লিখি দিবা এতেকে নিৰ্ণয় সমান্তৰাল পাৰ দুটাৰ মাজৰ দূৰত্ব সমান্তৰাল পাৰ দুটাৰ মাজৰ দূৰত্ব কিমান পালো আমি ইকুৱেল 24 মিটাৰ ইকুৱেল 24 মিটাৰ এটোই হল কি উত্তৰ কোৱেশ্চন নম্বৰ 15 ত কি দিছে চাবা ট্ৰেপেজিয়াম আকৃতিৰ কাগজ এখনৰ কালি 11 বৰ্গ সেন্টিমিটাৰ ইয়াৰ সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 5.5 সেন্টিমিটাৰ সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য 2.5 সেন্টিমিটাৰ আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য উলিওৱা চাবা কেনেকৈ কৰিম প্ৰশ্ন দিয়াৰ দৰে আমি ট্ৰেপেজিয়াম আকৃতি এটা গঠন কৰি ললো ইয়া চাবা ট্ৰেপেজিয়াম আকৃতিৰ এই কাগজখিলাৰ কালি দি আছে কিমান কালি কিমান দি আছে কালি দি আছে তোমাৰ 11 বৰ্গ সেন্টিমিটাৰ 11 দি আছে বৰ্গ সেন্টিমিটাৰ বৰ্গ সেমি আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব এই সমান্তৰাল বাহু এডাল সমান্তৰাল বাহু এডাল হল আনডাল সমান্তৰাল বাহু এই দুটাৰ মাজৰ দূৰত্ব কিমান দি আছে দূৰত্বক h বুলি ধৰো h কিমান দি আছে আমাৰ 5.5 সেমি 5.5 সেমি আনডাল সমান্তৰাল বাহুৰ এতিয়া চাবা আকৌ সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য দিয়া আছে এটা সমান্তৰাল বাহু দিয়া আছে কিমান a দিয়া আছে এইটো সমান্তৰাল বাহু ধৰা আমি ধৰিলো a দিয়া আছে আমাৰ কিমান এডাল সমান্তৰাল বাহুক a বুলি ধৰিলো a কিমান দিয়া আছে আমাৰ 2.5 সেমি প্ৰশ্ন সুধিছে আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা আনডাল সমান্তৰাল বাহু কোনডাল হ'ব এইডাল কি হ'ব b ইকুৱেল কি লিখিব পাৰো হোৱাট b ইকুৱেল টু কি লিখিব পাৰো হোৱাট এনেকৈ লিখিম চাবা সলিউশন দিলো দি প্লাই লিখিব পাৰো আমি কি ধৰা হল লেট
আনডাল সমান্তৰাল বাহু আনডাল সমান্তৰাল বাহু ইকুৱেল বি বুলি ধৰো কি বুলি ধৰিলো বি এতেকে ট্ৰেপেজিয়ামৰ কালি কি হয় হাফ ইনটু a প্লাস b হোল ইনটু কি হয় h ইয়াত চাবা ট্ৰেপেজিয়ামৰ কালি আমাক কিমান দি আছে 11 বৰ্গ সেন্টিমিটাৰ ইমপ্লাইজ ট্ৰেপেজিয়ামৰ কালি কিমান লিখিম 11 হাফ ইনটু a প্লাস b a কিমান ধৰিছো আমি 2.5 ধৰিছো 2.5 প্লাস b আমাক আমি কি ধৰিছো আনডাল সমান্তৰাল বাহুক b বুলি ধৰিছো b আমাৰ নাই তেন্তে b এ থাকিব ইনটু h এই দুটা সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব কিমান আছে 5.5 ইয়াত লিখিম কি 5.5 হল এতিয়া সবা 11 এ থাকিব ইকুৱেল হাফ ইনটু 5.5 এতিয়া সবা ইয়াত আমি কি কৰিব পাৰো নাই প্ৰথমে 1/2 ক আমি পঠাই দিও মতে কিবা 1/2 ভগ্নাংশত থাকিলে কি হৈ যায় ভগ্নাংশটো উলটি যায় পূৰণত থাকিলে হৰণ হৈ যায় উলটি গলে কি হ'ব ইয়াত হ'ব 2/1 বা 2 হ'ব 2 তলত কিমান আছে এটা 1 ইকুৱেল কি হল আমাৰ 2.5 প্লাস b আছে ইয়াত হয়নে মাল্টিপ্লাই কি আছে 5.5 এতিয়া 11 টু যা কিমান হল 22 হল ইকুৱেল আমি কিমান পালো 2.5 প্লাস b হোল ইনটু কি পালো 5.5 যে 5.5 কি আছে মাল্টিপ্লাইড হয় পূৰণত আছে ইফালে আহিলে কি হ'ব হৰণ তেন্তে ইয়াত লিখিব পাৰি 22 বাই কিমান লিখিব পাৰি 5.5 লিখিব পাৰি ইকুৱেল ইয়াত থাকি গল কি 2.5 প্লাস কি থাকিল b বেকেট আঁতৰাই দিবা প্লাস কি থাকিল b ইয়াত সব পয়েন্ট 11 আছে তলত তেন্তে ওপৰত লিখিব পাৰি কি পয়েন্ট 11 আঁতৰালে কি হ'ব 22 ইনটু ওপৰত হৈ যাব 10 তলত কি থাকিব আমাৰ 55 ইকুৱেল টু কিমান হল 2.5 প্লাস কি থাকিল b ইয়াক কাটি দিও কিমানৰ কাটিব পাৰি 5 দি পেলাই কাটি দিও 5 2 গুণ কিমান হল 10 5 11 গুণ কিমান হল 55 হল 11 দি পেলাই 22 কাটি দিবা 11 দি পেলাই 22 কেবাৰ গল দুবাৰ ইয়াত থাকিল কি এতিয়া 2 2 যা মানে 2 ইনটু 2 থাকিল ইয়াত থাকিল 2.5 প্লাস কি থাকিল b 2 2 যা কিমান হল 4 ইকুৱেল টু 2.5 প্লাস কি থাকিল b এতিয়া এই 4 এই 2.5 কিয়ত আছে প্লাসত ইফালে আহিলে কি হ'ব মাইনাস 4 মাইনাস কি হৈ যাব 2.5 ইকুৱেল কি হ'ব আমাৰ b মাইনাস কৰি দিয়া 4 পৰা কেনেকৈ মাইনাস কৰিবা ইয়াত সবা ইয়াত এঘৰ পয়েন্ট আছে 4 লিখিবা পয়েন্টৰ আগৰ সংখ্যা ইয়াত লিখিবা 2 লিখিবা পয়েন্ট 5 আছে ই 2.5 এর পিছত কেটা দশমিক এটা সংখ্যা আছে ইয়াত দশমিক দিবা এটা শূন্য লগাবা মাইনাস কৰি দিবা ধাৰ কৰা 10 পৰা 5 গলে কিমান হ'ব 5 3 পৰা 2 গলে কিমান হ'ব 1 কিমান থাকিল 1.5 পয়েন্টৰ তলত পয়েন্ট দিবা ইয়াত থাকিল কিমান আমাৰ 1.5 ইকুৱেল কি হল b ইয়াক b ইকুৱেল টু 1.5 লিখিব পাৰি b ইকুৱেল টু কিমান 1.5 বুলিও লিখিব পাৰি কি হ'ব সেন্টিমিটাৰ কি হ'ব ইয়াত আছিল সেন্টিমিটাৰত আছিল প্ৰশ্নবোৰ হয় সেমি ইয়াত কি লিখিম আমি সেমি b কি বুলি ধৰিছিলা b কে আমি ধৰিছিলো কি আনডাল সমান্তৰাল বাহু b বুলি ধৰিছিলো এতেকে নিৰ্ণয় আনডাল সমান্তৰাল বাহু 1.5 সেমি এই হল কি উত্তৰ কোৱেশ্চন নম্বৰ 16 কি দিছে চাবা এটা ৰম্বাসৰ কালি উলিওৱা যাৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 7 মিটাৰ আৰু 6 মিটাৰ কালিৰ পৰিমাণ বৰ্গ সেন্টিমিটাৰত লিখিবা চাবা কেনেকৈ কৰো প্ৰশ্ন দিয়া দৰে চাবা আমি কি কৰি লৈছো এটা ৰম্বাস ড্ৰ কৰি লৈছো
লিখিছো কি গিভেন দিয়া আছে ৰম্বাছৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য ক্ৰমে এটা চাবা ৰম্বাছৰ কৰ্ণ কি হয় এডাল এডাল কৰ্ণ এডাল আনডাল কৰ্ণ ঠিক আছে এই কৰ্ণ দুডালৰ দৈৰ্ঘ্য আমাক দিয়া আছে এডাল এডাল কৰ্ণ আনডাল কৰ্ণ এডাল এই চাবা এই কৰ্ণ দুডালক কি বুলি কোৱা হয় এটাক D1 বুলি কোৱা হয় আনডালক কি বুলি কোৱা হয় D2 এই চাবা কি ধৰিছো গিভেন দিয়া আছে ৰম্বাছৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য ক্ৰমে D1 = 7 মিটাৰ আৰু D2 = 6 মিটাৰ ৰম্বাছৰ কালি আমাক উলিয়াব দিছে কালি কেনেকৈ উলিয়াম চাবা ৰম্বাছৰ কালি কি বুলি জানো ৰম্বাছৰ কালি হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল হাফ ইনটু কি হয় কৰ্ণ দুডালৰ পূৰণফল হয় হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল হাফ ইনটু কি হ'ব কৰ্ণ দুডাল কি আছিলে D1 আৰু D2 D1 ইনটু কি হ'ব D2 নাও হাফ ইনটু কি হ'ব D1 কিমান আছে আমাৰ 7 আছে D2 কিমান আছে আমাৰ 6 আছে মিটাৰ মিটাৰ আছে পূৰণ কৰিলে কি হ'ব বৰ্গ মিটাৰ কি হ'ব বৰ্গ মিটাৰ ইয়াত মিটাৰ স্কয়াৰো লিখিব পাৰা হল বৰ্গ মিটাৰ ইয়াত চাবা সহজে কাটিব পাৰি কাক 2 কত আছে তলত 6 কত আছে ওপৰত 2 দি প্লাস 6 কাটি দিয়া কেইবাৰ গল 3 বাৰ গল ইয়াত থাকি গল কি 7 into 3 7 3 যে কিমান হল 21 কি হল বৰ্গ মিটাৰ 21 বৰ্গ মিটাৰ মানে কি মিটাৰৰ স্কয়াৰ বৰ্গ মিটাৰক কি বুলি জানো আমি বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ বৰ্গ মিটাৰ ইয়াক মিটাৰ স্কয়াৰো লিখিব পাৰি মিটাৰ স্কয়াৰ এতিয়া প্ৰশ্নটো আমাক কি দিছে আকৌ আৰু এটা অংশ দিছে প্ৰশ্নৰ এতিয়া বুলি লিখো আমি এতিয়া আমাক কৈছে যে প্ৰশ্নটোত কালিৰ পৰিমাণ বৰ্গ সেন্টিমিটাৰত লিখিবা এতিয়া কালিৰ পৰিমাণ বৰ্গ সেন্টিমিটাৰত হ'ব কালিৰ পৰিমাণ বৰ্গ সেন্টিমিটাৰত হ'ব সেন্টিমিটাৰত হ'ব কি হ'ব চাবা কালিৰ পৰিমাণ কিমান ওলাইছে আমাৰ 21 বৰ্গ মিটাৰ ওলাইছে হয়নে যে 21 বৰ্গ মিটাৰ মানে কি আমি জানো 21 এক মিটাৰত কিমান হয় 100 সেন্টিমিটাৰ 1 মিটাৰ হয় তেন্তে ইয়াত আমি যেহেতু বৰ্গ মিটাৰ আছে তেন্তে ইয়াত আমি কি লিখিব পাৰো 100 হয়নে মাল্টিপ্লাই দি প্লাই 100 কি লিখিব পাৰো সেন্টিমিটাৰ স্কয়াৰ 100 কি লিখিব পাৰো সেন্টিমিটাৰ মই কাটি প্লাই আকৌ লিখো ৰবা ইয়াত আমি কি লিখিব পাৰো 21 আমি জানো কি 1 মিটাৰ ইকুৱেল 100 সেন্টিমিটাৰ যেহেতু আমাক সেন্টিমিটাৰলৈ নিব দিছে তেন্তে এই বৰ্গ মিটাৰৰ ঠাইত আমি মাল্টিপ্লাই কৰিব পাৰো কি 100 সেন্টিমিটাৰৰ হোল স্কয়াৰ কৰিব পাৰো কাৰণ কি হৈ যাব বৰ্গ মিটাৰৰ 100 সেন্টিমিটাৰ স্কয়াৰ হৈ গল ইয়াত আমি লিখিব পাৰো 21 মাল্টিপ্লাই 100 সেন্টিমিটাৰ স্কয়াৰক লিখিব পাৰি 100 ইনটু 100 হয়নে সেন্টিমিটাৰ স্কয়াৰ কি হৈ যাব বৰ্গ সেমি কি হৈ যাব বৰ্গ সেমি হল ইয়াত চাবা 21 1 যা কিমান হল 21 আকৌ এক লগত পূৰণ কৰিলে হ'ব 21 গুণ 21 21 গুণ কিমান হ'ব 21 হ'ব শূন্য কেইটা আছে এটা দুটা তিনিটা চাৰিটা এটা দুটা তিনিটা চাৰিটা দি দিবা কি হৈ গল বৰ্গ সেমি হয় বৰ্গ মিটাৰক আমি কি হলে পৰিৱৰ্তন কৰিলো বৰ্গ সেমিত পৰিৱৰ্তন কৰিলো এটোই হল কি আমাৰ উত্তৰ চাবা কোৱেশ্চন নম্বৰ 72 কি দিছে চাবা এটা ৰম্বাছৰ কালি উলিওৱা যাৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আৰু উন্নতি 8 সেন্টিমিটাৰ যদি ইয়াৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হয় আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব নিৰ্ণয় কৰা চাবা কেনেকৈ উলিয়াম প্ৰশ্ন দিয়াৰ দৰে আমি এটা ৰম্বাছ ড্ৰ কৰি ললো ইয়াত নামাকৰণ কৰি দিও A B C আৰু D বুলি নামাকৰণ কৰিলো এই সব প্ৰশ্নটো পঢ়ি চাও এটা ৰম্বাছৰ কালি উলিওৱা যাৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ মানে ৰম্বাছৰ প্ৰতিডাল বাহু সমান ইয়াত 6 হলে এই বাহু 6 হ'ব ইয়াতো 6 হ'ব ইয়াতো 6 হ'ব পিছত কৈছে উন্নতি 8 সেন্টিমিটাৰ উন্নতি আমি এডাল দিলো উন্নতি কিমান হ'ব 8 সেন্টিমিটাৰ
উন্নতি দিলোঁ, উন্নতি নামাকৰণ কৰি দিওঁ, উন্নতি হ'ল কি DE কিমান 8 সেণ্টিমিটাৰ, DE কিমান আছে আমাৰ 8 cm। পিছত কি উলিয়াব দিছে চাবা, আমাক প্ৰশ্নটো পঢ়ি চাবা প্ৰশ্নটো, যে ইয়াৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 8 সেণ্টিমিটাৰ হ'লে, এডাল কৰ্ণৰ দৈৰ্ঘ্য 8 সেণ্টিমিটাৰ ধৰি লওঁ আমাৰ AC এডাল কৰ্ণ, এই AC কৰ্ণৰডাল ধৰো আমি 8 সেণ্টিমিটাৰ। এই AC কৰ্ণৰ দৈৰ্ঘ্য কিমান 8 সেণ্টিমিটাৰ হ'ল, কিমান সেণ্টিমিটাৰ, ACও কিমান আছে 8 সেণ্টিমিটাৰে আছে, 8C কিমান আমাৰ 8 সেণ্টিমিটাৰ আছে। প্ৰশ্ন আকৌ কৈছে আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব, আনডাল কৰ্ণ এইডাল BD, BD ইকুৱেল কি হ'ব হোৱাট, এই BD ইকুৱেল কি লিখিব পাৰো হোৱাট, কেনেকৈ লিখিম চাবা এতিয়া। প্ৰথমে প্ৰশ্নটোৰ পৰা আমি লিখিলো ABCD ৰম্বাসৰ বাহু মানে AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল AD ইকুৱেল কিমান দি আছে 6 সেমিকৈ দি আছে, হ'ল 6 সেমিকৈ আমাক দিয়া আছে। এতেকে ৰম্বাসৰ কালি নিৰ্ণয় কৰি দিওঁ। ইয়াত চাবা যে DE লম্ব কি দিছে AB দিছে, আৰু কি দি আছে DE লম্ব দি আছে কি AB, তেন্তে আমি কালি সহজে উলিয়াব পাৰিম। এতেকে ৰম্বাসৰ ABCD ৰম্বাসৰ কালি বা ৰম্বাসৰ কালিও লিখি দিওঁ, ৰম্বাসৰ কালি, ইয়াত ABCD লিখি ল'বা, ABCD ৰম্বাসৰ কালি ইকুৱেল কি হয়, ৰম্বাসৰ কালি আমি দুই ধৰণৰ ওলাব পাৰো, এটা হ'ল কি হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল আৰু হাফ ইনটু ভূমি পূৰণোন্নতি। যিহেতু ইয়াত ভূমি আৰু উন্নতি দুয়োডালে আমি পালো, ভূমি কি হ'ব যদি উন্নতি DE হয়, AB কি হ'ব ভূমি, ইয়াত লিখিব পাৰো ভূমি পূৰণ কি লিখিব পৰা যায় উন্নতি। ভূমি কি আছে আমাৰ, ভূমি চাবা DE যিহেতু উন্নতি, তেন্তে AB কি হ'ব ভূমি, ইয়াত 90 ডিগ্ৰী কোণ কৰিছে হয়নে, তেন্তে ভূমি কি হ'ব আমাৰ AB ইনটু উন্নতি কি হ'ব আমাৰ, এই DE হ'ল কি উন্নতি, AB ইনটু ইয়াত হ'ল কি AB কিমান আছে আমাৰ AB 6 আছে, 6 লিখিলো, ইনটু DE কিমান আছে আমাৰ 8 আছে, 8 সেমি সেমি পূৰণ কৰিলে কি হ'ব আমাৰ বৰ্গ সেমি হ'ব, ইনটু কি হ'ব বৰ্গ সেমি, হ'ল 6 এতিয়া কিমান হ'ল 48 বৰ্গ সেমি পালো, 48 কি পালো বৰ্গ সেমি, হ'ল 48 বৰ্গ সেমি পালো। এতিয়া আমাক উলিয়াব দিছিলে কি চাবা, নাই হোৱা নাই এতিয়ালৈকে, এতিয়া চাবা আমাক ওলাব দিছে কি আনডাল কৰ্ণৰ দৈৰ্ঘ্য, এডাল কৰ্ণৰ মাপ দিয়া আছে হয়নে, আনডাল কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব দিছে আমাক। এগেইন আকৌ আমি লিখিব পাৰো, এগেইন আকৌ কেনেকৈ কৰিম চাবা, আকৌ ABCD ৰম্বাসৰ পৰা ABCD ৰম্বাসত কি দিব আছে কৰ্ণ, এডাল কৰ্ণ কি দিয়া আছে আমাক AC দিয়া আছে কিমান 8 cm আমাক দিয়া আছিলে, সেমি লিখিবা দেই, মই CM লিখিলো, সেমি লিখিবা। কৰ্ণ আনডাল কৰ্ণ কি উলিয়াব দিছিলে কি তোমাৰ চাবা, আনডাল কৰ্ণৰ দৈৰ্ঘ্য, আনডাল কৰ্ণ ইয়াত লিখিব পাৰি আনডাল কৰ্ণ কি BC ইকুৱেল হোৱাট বুলি দিব পাৰো, মানে BC আমি নিৰ্ণয় কৰিম, আনডাল কৰ্ণ BC ইকুৱেল কি হোৱাট, ইয়াত লিখিব পৰা যায় এতিয়া এতেকে ABCD ৰম্বাসৰ কালি, ABCD ৰম্বাসৰ কালি ইকুৱেল কি লিখিব পৰা যায় হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল, হাফ ইনটু কৰ্ণ দুডালৰ কি পূৰণফল। ইয়াত চাবা ABCD ৰম্বাসৰ কালি ইয়াত কি পাইছিলো, ABCD ৰম্বাসৰ কালি আমি কিমান পাইছিলো 48 বৰ্গ সেমি, তেন্তে ইয়াত কি লিখিব পাৰো আমি 48 বৰ্গ সেমি, 48 লিখিলো, হাফ ইনটু কৰ্ণ দুডাল এডাল কি ধৰিছিলা AC ধৰিছিলা, আনডাল কৰ্ণ কি ধৰিছিলা, ইয়াত BD হে হ'ব BC নহয়, ইয়াত কি আছিলে আনডাল কৰ্ণ কি আছিলে আমাৰ, ইয়াত আনডাল কৰ্ণ কি আছিলে BD আছিলে, ইয়াত BD দিবা, আনডাল কৰ্ণ কি হ'ব BD, BC নহয়, আনডাল কৰ্ণ কি BD।
হাফ ইনটু কি হ'ব কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ দুডাল কি আছিলে AC ইনটু কি হ'ব BD হ'ল implies 48 equal half into AC কিমান দি আছে আমাৰ 8 সেমি দি আছে ইয়াত লিখিবা কি 8 into BD আমাক নিৰ্ণয় কৰিব দিছে BD এ থাকিব হ'ল ইয়াত সহজে আমি কাটিব পাৰো কি এই চাবা তলত কিমান আছে 2 ওপৰত কিমান আছে 8 কাটি দিয়া 2 দি প্লাই 8ক কেইবাৰ গল 4 বাৰ গল হ'ল ইয়াত লিখিব পাৰি 48 equal to 4 into কি লিখিব পাৰি BD এটা সব 4 into কি আছে BD আছে হয় খুফালৰ পৰা বাওফাললৈ গলে পূৰণটো কি হৈ যায় হৰণ হৈ যায় ইয়াত আহিব 48 তলত কিমান আহিব 4 ইকুৱেল কি হ'ল BD ন 4 দি পেলাই 4 দি পেলাই কাটি দিয়া 4 দি পেলাই কেইবাৰ যাব 4 1 গুণ 4 4 2 গুণ কিমান হ'ল 8 12 বাৰ গল 12 ইকুৱেল কি লিখিব পাৰো আমি BD বুলি লিখিব পাৰো implies BD equal to কি লিখিব পাৰি 12 সেমি বুলি লিখিব পাৰো এতেকে নিৰ্ণয় আণ্ডাল কৰ্ণৰ দৈৰ্ঘ্য আণ্ডাল কৰ্ণৰ কি দৈৰ্ঘ্য আণ্ডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব বুলি কৈছে আণ্ডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান 12 সেমি কিমান হ'ল 12 সেমি কাৰণ BD আণ্ডাল কৰ্ণ আছিলে ইয়াত চাবা BD কি আছিলে আণ্ডাল কৰ্ণ BD ইকুৱেল হোৱাট বুলি ধৰিছিলো তেন্তে নিৰ্ণয় আণ্ডাল কৰ্ণৰ দৈৰ্ঘ্য 12 সেমি কাৰণ BD ৰ মান কিমান পাইছো আমি 12 সেমি এটি হল কি উত্তৰ কোৱেশ্চন নম্বৰ 18 ত কি দিছে চাবা এটা ৰম্বাসৰ কালি 56 বৰ্গ মিটাৰ ইয়াৰ পৰিসীমা 32 মিটাৰ হলে উচ্চতা কিমান হ'ব তবে কেনেকৈ উলিয়াম ইয়াক যেহেতু আমাক চাবা প্ৰশ্নত দিয়া আছে কি ৰম্বাসৰ পৰিসীমা দিয়া আছে ৰম্বাসৰ আমি প্ৰথমে এটা বাহুৰ মাপ নিৰ্ণয় কৰিলো চাবা ৰম্বাসৰ এটা বাহুৰ মাপ কি হ'ব এতেকে এটা বাহুৰ মাপ এটা বাহুৰ দৈৰ্ঘ্য ইকুৱেল কি লিখিয়া যায় ৰম্বাসৰ বাহু কেইডাল 4ডাল পৰিসীমাক 4ৰে হৰণ কৰি দিয়া 32 বাই কিমান হ'ব 4 পৰিসীমাক 4ৰে হৰণ কৰি দিলে কিমান হ'ব 4 দি পেলাই কেইবাৰ গল 8 বাৰ থাকিল কি মিটাৰ 8 মিটাৰ তেন্তে এডাল বাহু আমি কিমান পালো 8 মিটাৰ এই বাহুটো 8 হলে ইয়াতো 8 হ'ব ইয়াতো 8 হ'ব ইয়াতো 8 হ'ব এতিয়া আমাক নিৰ্ণয় কৰিব দিছে কি ৰম্বাসটোৰ উচ্চতা কিমান হ'ব এই উচ্চতা আমি নিৰ্ণয় কৰিম উচ্চতা আমি নিৰ্ণয় কৰিব হলে কি উলিয়াব লাগিব চাবা ৰম্বাসৰ আমি কালিৰ পৰা উচ্চতাটো নিৰ্ণয় কৰিব পাৰিম আকৌ এতেকে ৰম্বাসৰ কি দি আছে আমাক কালি দি আছে চাবা ৰম্বাসৰ কালি ইকুৱেল টু আমি কি বুলি জানো ভূমি পূৰণ কি হয় উচ্চতা ভূমি পূৰণ কি হয় উচ্চতা যেহেতু আমাৰ এই ভূমি কিমান দি আছে চাবা ভূমি কিমান দি আছে আমাৰ 8 সেমি দি আছে ৰম্বাসৰ কালি কিমান দি আছিলে প্ৰশ্ন দি আছে কালি কিমান 56 বৰ্গ সেন্টিমিটাৰ 56 লিখিলো ইকুৱেল ইয়াত চাবা ভূমি কিমান পালো এই অংশটো হল কি ভূমি কিমান হল আমাৰ 8 ইনটু উচ্চতা আমাক নিৰ্ণয় কৰি দিছে উচ্চতাই থাকক ঠিক আছে এতিয়া চাবা ইয়াত চাবা 8 মাল্টিপ্লাই আছে ইফালে হলে কি হ'ব হৰণ হ'ব 56 ৰ তলত কিমান আহি যাব 8 ইকুৱেল টু কিমান হ'ব উচ্চতা হল 8 দি পেলাই কেইবাৰ গল 7 বাৰ গল 7 ইকুৱেল টু কি হল উচ্চতা পালো ইয়াক ইমপ্লাইজ উচ্চতা ইকুৱেল টু কি লিখিব পৰা যায় 7 সেমি বুলি লিখিব পৰা যায় এতেকে নিৰ্ণয় ৰম্বাসটোৰ উচ্চতা ইকুৱেল 7 সেন্টিমিটাৰ এটি হল কি আমাৰ উত্তৰ কোৱেশ্চন নম্বৰ 19 কি দিছে চাবা এটা ৰম্বাসৰ কৰ্ণ 6 মিটাৰ ইয়াৰ কালি 24 বৰ্গ মিটাৰ হলে বাকিটো কৰ্ণৰ দিক কিমান হ'ব চাবা কেনেকৈ নিৰ্ণয় প্ৰশ্ন দিয়া দৰে চাবা আমি কি লিখিছো গিভেন দিয়া আছে ৰম্বাসৰ কালি 24 বৰ্গ মিটাৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য আমি যাক D1 বুলি ধৰিলো D1 কিমান 6 মিটাৰ আনডাল কৰ্ণৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে যাক D2 বুলি ধৰিলো D2 ইকুৱেল হোৱাট এতিয়া চাবা ৰম্বাসটো আকাৰ পিছত এতিয়া ইয়াত কৰ্ণ দুডাল কি আছিলে চাবা এই কৰ্ণ দুডাল এডাল কৰ্ণ আনডাল কৰ্ণ হল এইডাল
বুজি ল'ব ভালকৈ হল আমাক এই D1 দিয়া আছে ধৰা আকৌ আমাক কি আন্ডাল কৰ্ণ ওলাব লাগে D2 ওলাব লাগে ইয়াক আমি D1 ধৰিলো তেনে D2 ইকুৱেল টু কি হোৱাট D2 ইকুৱেল টু কি হোৱাট আন্ডাল কৰ্ণ ইয়াত চাবা কেনেকৈ কৰিম এতিয়া আমি জানো বা এতেকে লগাব পাৰো we know লিখিব পাৰো ৰম্বাসৰ কালি কি হয় হাফ ইনটু যেহেতু কৰ্ণ দুডাল দিয়া আছে তেন্তে কৰ্ণৰ মতে লিখিম ইয়াত কি লিখিম হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল কি লিখিম হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল হল ৰম্বাসৰ কালি কিমান দিয়া আছে 24 বৰ্গমিটাৰ 24 লিখিলো ইয়াত হাফ ইনটু কৰ্ণ দুডাল কি আছিল আমাৰ D1 ইনটু D2 বুলি লিখিব পাৰো 24 থাকিল হাফ ইনটু D1 কিমান আছে আমাৰ 6 ইনটু D2 আমাক নিৰ্ণয় কৰিব লাগে ইয়াক লিখিব পৰা যায় চাবা এই 2 দি পেলাই এই 2 কত তলত আছে 6 আছে কত ওপৰত 2 দি পেলাই 6 কাটি দিয়ে কিমান বাৰ গল 3 বাৰ গল তেন্তে 24 ইকুৱেল টু 3 1 যে কিমান হল 3 ইনটু কি থাকিল আমাৰ D2 এতিয়া ইয়াত আছে পূৰণ এফালে গলে কি হ'ব হৰণ 24 তলত কিমান আহিব 3 ইকুৱেল টু কিমান হল D2 ইয়াত লিখিব 3 8 গুণ কিমান 24 8 বাৰ গল ইকুৱেল টু হল কি D2 ইমপ্লাইজ D2 ইকুৱেল টু 8 ইয়াত আছে সেন্টিমিটাৰত আছে মিটাৰত আছে কি লিখিম আমি বৰ্গমিটাৰ আৰু এটা মিটাৰ কাটি গল থাকি গল কি মিটাৰ এতেকে নিৰ্ণয় আন্ডাল কৰ্ণৰ দৈৰ্ঘ্য কি বুলি লিখা যায় দৈৰ্ঘ্য কিমান 8 মিটাৰ এটো হল কি উত্তৰ কোৱেশ্চন নম্বৰ 27 কি দিছে এটা সমান্তৰিকৰ কালিত 15 বৰ্গ সেন্টিমিটাৰ ভূমি দি আছে 5 সেন্টিমিটাৰ হলে উচ্চতা কিমান হ'ব কোৱেশ্চন নম্বৰ 20 দিয়া দৰে সব আমি কি লিখি লৈছো ইয়াত দিয়া আছে সমান্তৰিকৰ কালি ইকুৱেল 15 বৰ্গ সেমি ভূমি দিয়া আছে 5 সেমি উচ্চতা ইকুৱেল হোৱাট উচ্চতা নিৰ্ণয় কৰিব দিছে এতেকে সমান্তৰিকৰ কালি কি হয় ভূমি পূৰণ উচ্চতা হয় ইমপ্লাইজ লগাবা সমান্তৰিকৰ কালি কিমান দিয়া আছে 15 দিয়া আছে ভূমি দিয়া আছে কিমান 5 উচ্চতা কি আমাক ওলাব দিছে হয় উচ্চতা ইকুৱেল উচ্চতাই থাকিব ইয়াত চাবা 5 পূৰণত আছে ইফালে আহিলে কি হ'ব 15 তলত কিমান আহিব 5 ইয়াত বৰ্গ সেমি আছে তলত এটা সেমি কাটি যাব ইকুৱেল কি হ'ব উচ্চতা 5 দি পেলাই কেইবাৰ গল 3 বাৰ গল ইয়াত পালো 3 ইকুৱেল কি পালো আমি উচ্চতা পালো এতেকে নিৰ্ণয় কিহৰ উচ্চতা সমান্তৰিকটোৰ উচ্চতা কিমান 3 কিয়ত আছিলে সেন্টিমিটাৰত আছিলে বৰ্গ সেন্টিমিটাৰ কাটি গল কি হল সেন্টিমিটাৰ এটো হল কি আমাৰ